শুৱালকুছিতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে। যোৱাকালি ৰাতি আমাৰ জুবিনদাৰ চিতাভস্ম আহি কিনে আমাৰ শুৱালকুছি জুবিন গাৰ্গ ফ্ৰেণ্ডছ ক্লাবৰ হাতত পৰিছিলে। তেতিয়াই মোক কমিটিয়ে যোগাযোগো কৰিছিলে আৰু আমি ৰাতিৰ ভিতৰতে আমি মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিব পৰাকৈ গোটেই জেগাখিনি ঠিক কৰি আমি মানে ৰেডিঅ' কৰা গৈছিলে। তো সেইকাৰণে মই অসম চৰকাৰকো ধন্যবাদ জনাম, কাৰণ কিয় সকলো মানুহে যোৰহাটত যাই কিনে শ্ৰদ্ধাঞ্জলি জনাব মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যাবৰ কাৰণে চবৰে অসুবিধা হয়। সেইকাৰণে চৰকাৰে যি পদক্ষেপ ল'লে যে জুবিন দাক যোনে যোনে শ্ৰদ্ধাঞ্জলি যি এলেকাৰ পৰা কৰিব বিচাৰে তেওঁলোকে আবেদন কৰিলে চিতাভস্ম দিব, সেই প্ৰচেছটো মানে তেওঁলোকে কৰাৰ কাৰণে মই চৰকাৰকো ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ শুৱালকুছি যিখিনি অনুৰাগী আছিলে সেই অনুৰাগীখিনিয়ে জুবিন দাক ধৰক শ্ৰদ্ধাঞ্জলি জনাব বহুত মানে হেঁপাহ ৰাখিছিলে। মানে চিতাভস্মটো অহাৰ কাৰণে তেওঁলোকে ইয়াতো শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে পাৰিলে। সেইকাৰণে ধৰক আমাৰো বহুত ভাল লাগিছে আজি এই অনুষ্ঠানটোত আহি কিনে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। কিন্তু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালেই নহ'ব, কাৰণ জুবিন দাক আমাৰ মাজত আমি জীয়াইও ৰাখিব লাগিব। জুবিন দাৰ যি সৃষ্টি আছে সৃষ্টিবোৰক আমাৰ মাজত জীয়াই ৰাখিয়ে আমি জুবিন দাক অমৰ কৰি ৰাখিলোঁ, কাৰণ জুবিন দাৰ সৃষ্টিয়ে এতিয়া জুবিন দা অমৰ হৈ থাকিব আমাৰ মাজত। আৰু জুবিন দাৰ যি আদৰ্শ আছিলে আৰু যি মুক্ত কণ্ঠ, জুবিন দাৰ আমি বস্তুবোৰ চাইছিলোঁ মুক্ত কণ্ঠ, জুবিন দাৰ কণ্ঠ মানে কাৰো প্ৰেছাৰত নৰখে, যি ক'ব খোলাখুলিকৈ ক'ব। তো এতিয়া ধৰক জুবিন দাৰ সেই মুক্ত কণ্ঠকো মানুহে অনুকৰণ কৰা কৰিছে, যি ক'ব মানে ডাইৰেক্ট কোৱা কৰিছে। তো সেইকাৰণে জুবিন দাই আমাক বহুত দি গৈছে, সাংস্কৃতিকভাৱেও আমাক বহুত দি গৈছে। কাৰণ জুবিন দাই আমাক সুখে দুখে প্ৰেমে সকলোতে আমাক তেওঁৰ গীতে আমাক মানে আপ্লুত কৰি ৰাখিছিলে। সুখতো আমি তেওঁৰ গীত শুনিছিলোঁ, দুখতো শুনিছিলোঁ, প্ৰেমৰ ক্ষেত্ৰতো আমি তেওঁৰ গীতে শুনিছিলোঁ। সেইকাৰণে জুবিন দাই যিখিনি দি গৈছে সেইখিনি সদায় আমাৰ অন্তৰত আছে, সদায় থাকিব। আৰু তেওঁৰ প্ৰতি যি আমাৰ হৃদয়ত মৰম আছে, আৰু কাৰণ কিয় অসমবাসীৰ হৃদয়ত তেওঁ এনেকৈ সোমাই আছে, ৰন্ধে ৰন্ধে এনেকৈ সোমাই আছে, যাৰ কাৰণে আজি গোটেই বিশ্বই গম পাইছে জুবিন দাক অসমবাসীয়ে কিমান ভাল পায়, সেইটো গোটেই বিশ্বই গম পাই গৈছে। আৰু সেইকাৰণে হয়তো জুবিন দা মানে হায়েষ্ট গেডাৰিঙত আমাৰ 4 নম্বৰত আমাৰ জুবিন দা হয়। জুবিন দাৰ জুবিন দাৰ ক্ষেত্ৰত যোনে যোনে ৰাজনীতি কৰিব বিচাৰিছে তেওঁলোকক মই অনুৰোধ জনাম যে জুবিন দাৰ ক্ষেত্ৰত ৰাজনীতি নকৰিব। আৰু জুবিন দা আমাৰ অসমৰ এটা সম্পদ হয়, আমি সম্পদক লৈ ৰাজনীতি কৰাটো ভাল কথা নহয়, কোনো ৰাজনীতি কৰিব নালাগে। আমাৰ চবৰে এটাই ডিমাণ্ড আছিলে জুবিন দাক ন্যায় দিয়াৰ। তো জুবিন দাই যিখিনি ধৰক আমি শুনিলোঁ, জুবিন দাক যিখিনি মানুহে এই অনিষ্ট কৰিলে, যে এই চক্ৰান্ত কৰি কিনে এনেকুৱা কৰিলে, সেই সকলোবোৰে শাস্তি পাব লাগে। আৰু মোৰ ন্যায় ব্যৱস্থা আৰু চৰকাৰে যিখিনি ধৰক আপোনাৰ মুখ্যমন্ত্ৰী মহোদয় লাইভত কৈও আছে, সেইখিনিৰ ওপৰত আমাৰ পূৰা আস্থা আছে। আৰু জুবিন দাই ন্যায় পাব আৰু উপযুক্ত শাস্তিও পাব যিকেইজন অপৰাধী আছিলে। আপুনি এজন নিজে জুবিন অনুৰাগী, হয়, তাৰ সমান্তৰালকৈ অনুৰাগীৰ বাবে আপুনি এটা প্ৰতিমূৰ্তি বনাবলৈ ইতিমধ্যে কৰিছে। হয়, আমি জুবিন দাৰ এটা প্ৰতিমূৰ্তি 8 ফুটৰ প্ৰতিমূৰ্তি এটা বনোৱা যোজাও চলাইছোঁ, আৰু সেইটো কাম আমি হাতত লৈছোঁ। আৰু আমি ডিচেম্বৰ মাহত আৰু সেই প্ৰতিমূৰ্তিটো আমি শুৱালকুছিত স্থাপনো কৰিম। আমাৰ গোটেইখিনি প্ৰচেছ চলি আছে আৰু ৰাইজৰো বহুত সঁহাৰি পাইছোঁ, বহুত ভাল লাগিছে। কাৰণ জুবিন দাক এতিয়া কি হৈছে, আমি তেখেত নাই, নহ'লেও তেখেতক আমাৰ এতিয়া চাই থাকিব এটা মন আছে, স্থায়ীভাৱে নহ'লেও যে আমি যেতিয়া আহোঁতে মেলোতে আমি জুবিন দাক দেখা পাওঁ। তো সেইকাৰণে আমি শুৱালকুছি গেটৰ এইখিনিতে বহাৰ ব্যৱস্থা কৰিব লাগিছোঁ জুবিন দাৰ প্ৰতিমূৰ্তিটো। আৰু এনেকুৱা সকলোৱে যদি ধৰক বেলেগ বেলেগ জেগাতো বহাব শুনি আছোঁ, তো বহুতেই ভাল লাগিব। জুবিন দা যেনেকৈ মানে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান যেনেকৈ ইমান এটা মানে বৃহৎ বিশ্বই জানিছিলে, তো জুবিন দাৰ প্ৰতিমূৰ্তিটো সেইটো জানিব যে হিউজ মানে প্ৰতিমূৰ্তি স্থাপন কৰা সেইটো ব্যক্তি জুবিন দাই হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।